ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ছাত্রমুক্তি জিন্দাবাদ 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 ছাত্রমুক্তি জিন্দাবাদ 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 ছাত্রমুক্তি জিন্দাবাদ 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 ছাত্রকবট সংগ্রাম জিন্দাবাদ 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 শিক্ষাৰ অধিকাৰ আমাক লাগিবই 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 শিক্ষাৰ অধিকাৰ আমাক লাগিবই 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 স্থাপনৰ অধিকাৰ আমাক সালাম লাল সালাম তোমাক জনা মুঠে মুঠে লাল সালাম লাল সালাম লাল সালাম লাভ জিন্দাবাদ 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 শহীদ সকল আমাৰ হোক অমৰ হোক অমৰ হোক শহীদ সকল আমাৰ হোক অমৰ হোক অমৰ হোক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ছাত্ৰমুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ সমস্যা সমাধান কৰিব লাগিবই সংগ্ৰাম চলিছে 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 চলিব সমিতি জিন্দাবাদ 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 সমিতি জিন্দাবাদ 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 হয় এইদৰে কাম নাই ছাত্ৰ ৰাজপথত যিমান তোমাৰ কাম নাই BJP go back BJP হুঁচিয়াৰ যিমান দাবী হুঁচিয়াৰ হুঁচিয়াৰ লাগিবই নিশ্চিতভাৱে আজি আমাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতি অসমৰ 13 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমি ধেমাজিৰ যি প্ৰেক্ষাগৃহ আছে ধেমাজি নগৰৰ প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিছোঁ আৰু আজি আমি ছাত্ৰমুক্তি সংগ্ৰাম সমিতি ধেমাজি জিলা সমিতিৰ উদ্যোগত ধেমাজিবাসী ৰাইজৰ সহযোগত আজি আমি এনেকৈ প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমাৰ মূলত বিষয় দুটা, এটা হ'ল যে আমি দেখিবলৈ পাইছোঁ যে এই শিক্ষাৰ যি বাণিজ্যিকৰণ আজি একফালেদি এই চৰকাৰখনে এই বিজেপি চৰকাৰখনে আমাৰ যিবিলাক আমাৰ অনুষ্ঠান আছিলে যিবিলাক চৰকাৰী বিদ্যালয়বিলাক আছে এই চৰকাৰী বিদ্যালয়বিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ নকৰি এই চৰকাৰী বিদ্যালয়বিলাক ধ্বংস কৰি আহিছে আৰু আনফালেদি যিহেতু শিক্ষাৰ যিটো বেপাৰ আৰম্ভ কৰিছে যে শিক্ষাৰ যি বাণিজ্যিকৰণ আৰম্ভ কৰিছে প্ৰাইভেট কলেজ আৰু প্ৰাইভেট স্কুলে সমগ্ৰ অসমতে গঢ় লৈ উঠিছে। গতিকে আমি ক'ব বিচাৰিছোঁ যে এতিয়া অকল একমাত্ৰ শিক্ষাটো অকল ধনী শ্ৰেণীৰ মানুহৰ বাবে সম্ভৱ হৈ পৰিছে। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ যে আমি ছাত্ৰমুক্তি সংগ্ৰাম ক'ব বিচাৰিছোঁ যে শিক্ষা আৰু স্বাস্থ্যটো সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল এইবাৰ সমগ্ৰ অসমতে বানপানীৰ সমস্যাৰ সৃষ্টি হ'ল, সমগ্ৰ অসমতে হাজাৰ হাজাৰ মানুহে বানপানীত নিজৰ সৰ্বস্ব হেৰুৱাবলগীয়া হ'ল। গতিকে বানপানীৰ সমস্যাটো যে ৰাষ্ট্ৰীয় সমস্যাৰ বাবে ঘোষণা কৰিব লাগে। আমি বাৰে বাৰে ক'ব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে অসমলৈ আহি কৈছিল যে অসমখন এখন অষ্টলক্ষ্মী দেশ বুলি ঘোষণা কৰিছিল, তেনে এখন দেশত নৰেন্দ্ৰ মোদীয়ে এনেধৰণে কথা কোৱাৰ পাছতো আজি তেওঁলোকে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যাৰ বাবে ঘোষণা নহ'ল। সেইবাবে আমি আজি দাবী উত্থাপন কৰিছোঁ যে অসমৰ যি বান পৰিস্থিতি, অসমৰ যি বানপানীৰ সমস্যা, এই সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰ বাবে ঘোষণা কৰিব লাগিব। আমি এতিয়া দেখিছোঁ শিক্ষা ব্যৱস্থাক সম্পূৰ্ণ বাণিজ্যিকৰণ কৰা হৈছে। শিক্ষা ব্যৱস্থাক লৈ বৰ্তমান যিগৰাকী মুখ্যমন্ত্ৰী তেখেতে ইয়াক ব্যৱসায়িক দৃষ্টিভংগী দিব বিচাৰিছে, গোটেই প্ৰাইভেটাইজেশ্যন কৰিব বিচাৰিছে। আজি আমাৰ চকুৰ ওচৰে পাছৰে থকা বিশ্ববিদ্যালয়সমূহ ইউনিভাৰ্চিটিসমূহ আজি কি হৈছে আধাতকৈ বেছি প্ৰাইভেট চেল্ফ ফাইনেন্সিং কোৰ্চবোৰ হৈছে। গতিকে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যি শৈক্ষিকভাৱে যি নিৰাপত্তা আমি এই নিৰাপত্তাহীন ভুগিছোঁ। গতিকে সেয়াই আমাৰ চৰকাৰৰ প্ৰতি দাবী। আৰু লগতে আমি অসমৰ বিভিন্ন চুকে কোণে ছাত্ৰ সমাজত এটা বাৰ্তা দিবলৈ বিচাৰিছোঁ যে অনাগত দিনত এই ছাত্ৰ ছাত্ৰীসকলে যদি চৰকাৰে ৰাজনীতি কৰিব বিচাৰে, কৌশলগত হয় তেওঁলোকে যদি ভৱিষ্যতলৈ ধ্বংস কৰিব বিচাৰে, যাৰ নিবনুৱাসকলৰ সমস্যাবোৰ সমাধান নকৰে, তেতিয়াহ'লে ছাত্ৰমুক্তি সংগ্ৰাম সমিতিয়ে সদায় এই ছাত্ৰ ছাত্ৰীৰ মাজত থিয় দিব। ছাত্ৰমুক্তি সংগ্ৰাম সমিতি 13 সংখ্যক প্ৰতিষ্ঠা দিৱসত আমি সমগ্ৰ অসমৰ ছাত্ৰ সমাজক এটা বাৰ্তা দিব খুজিছোঁ যে আমাৰ শিক্ষা যি বাণিজ্যিকৰণ, শিক্ষা বাণিজ্যিকৰণৰ ফলত আমাৰ যে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা হৈছে, ছাত্ৰ ছাত্ৰীসকলে যে আধাতে যে নিজৰ শিক্ষা জীৱন ত্যাগ কৰিবলগীয়া হৈছে, যাৰ ফলত নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে, এই সমস্যাটো আমি চৰকাৰক সমাধান কৰি দিবৰ কাৰণে দাবী জনাইছোঁ। আমাৰ ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ দাবী যে শিক্ষা প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চ পৰ্যায়লৈ বিনামূলীয়া হ'ব লাগে আৰু এই বিনামূলীয়া দায়িত্ব ল'ব লাগে
চৰকাৰে। দ্বিতীয়তে আমি দাবী উত্থাপন কৰিছোঁ যে অসমৰ বান গৰাখহনীয়া সমস্যা, আপোনালোকে জানে আমাৰ ধেমাজিটো বান গৰাখহনীয়া সমস্যা যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে। গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকাৰ ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে বানপানী গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে স্বীকৃতি দিব লাগে। অসমৰ সম্পদৰ অধিকাৰ তেওঁলোকৰ হাতত, কিন্তু বানপানী সমস্যা কিয় তেখেতলোকে ল'ব নোৱাৰে দায়িত্ব। গতিকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ স্পষ্ট দাবী শিক্ষা বাণিজ্যিকৰণ বন্ধ হ'ব লাগিব আৰু বানপানী গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে ঘোষণা কৰিব লাগিব। আৰু আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ 13 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ তেখেতলোকে ৰাইজৰ অভাৱ অভিযোগবোৰ তেখেতলোকে গুৰুত্ব দিয়ক। অনাগত দিনত যদি তেখেতলোকে ৰাইজৰ মাজত থাকিব খোজে তেতিয়াহ'লে ৰাইজৰ অভাৱ অভিযোগবোৰ তেখেতলোকে গুৰুত্ব দিয়ক। আৰু আজি আমি ধেমাজিৰ পৰা ক'ব খুজিছোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যদি আমাৰ শিক্ষা বাণিজ্যিকৰণ বন্ধ নহয়, বান গৰাখহনীয়া সমস্যা যদি ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে ঘোষণা নকৰে তেতিয়াহ'লে আমি এই বিজেপি চৰকাৰখনক অনাগত দিনৰ উৎখাত কৰিবৰ কাৰণে আমি প্ৰস্তুতি চলাম।